নাজিৰাৰ শিমলুগুৰি ৰহেদৈ পুখুৰীৰ পাতৰগাঁৱত সমূহীয়া শৰণ লোৱা পৰ্ব শৰণ প্ৰদান কৰে যোৰহাটৰ আটাপাম সত্ৰাধিকাৰ বাসুদেৱানন্দ গোস্বামীয়ে কেইবাখনো গাঁৱৰ ৰাইজে একত্ৰিত হৈ অংশগ্ৰহণ কৰিলে এই শৰণ লোৱা পৰ্বত শৰণ লোৱাত এই নান্দনিক দৃশ্য বন্দী হ'ল সংবাদ মাধ্যমৰ কেমেৰাত উল্লেখযোগ্য যে 1950 চনৰ পৰাই এনেদৰে শৰণ পৰ্ব চলি আছে বুলি মত ব্যক্ত কৰে গাঁৱৰ ৰাইজে আজি আমাৰ শৰণ কাৰ্যসূচী হৈ আছে এইটো শৰণটো বিশেষকৈ আমাৰ মায়মা সম্প্ৰদায়ৰ অতি এটা গুৰুত্বপূৰ্ণ কাৰ্যসূচী আটাইতকৈ পবিত্ৰ যদি কিবা কাৰ্যসূচী আছে সেইটো ধৰ্মীয় কাৰ্যসূচীও পবিত্ৰ কিন্তু আমি মায়মা সম্প্ৰদায়ৰ যিসকল ভক্ত আছো তেখেতসকলৰ মতে এই কাৰ্যসূচীটো পবিত্ৰ ইয়াত আমি কৈ ভাল পাম যে মায়ামাৰ সম্প্ৰদায় এই সম্প্ৰদায়টো প্ৰতিষ্ঠা কৰিছিল আমাৰ আদ্যগুৰু অনিৰুদ্ধদেৱ তেখেতে সৃষ্টি কৰা এই মায়ামাৰ সম্প্ৰদায়টো কালক্ৰমে আহি আজি এই পৰ্যায় পাইছেহি আজি আমাৰ যিজনক আমি জীয়নাথ হিচাপে সেইবোৰ আমি তেখেতৰ ওচৰতে দীক্ষিত হৈছোঁ শৰণ লৈছোঁ তেখেত হৈছে বাসুদেৱানন্দ গোস্বামী তেখেতে যোৰহাটৰ আটাপাম দি মায়মাৰ সম্প্ৰদায়ৰ যি পুৰণি মাটি সত্ৰ আছে তাৰ আমাৰ সত্ৰাধিকাৰ আমাৰ পৰম পূজনীয় আৰু পৰম শ্ৰদ্ধা আৰু পৰম ভক্তি সহকাৰে লোৱা আমাৰ গুৰুজন তেখেতে যোৱাকালি আহি ইয়াত শৰণৰ কাৰ্যসূচী আৰম্ভ কৰিছে আৰু ইয়াত প্ৰায় 40গৰাকী পুৰুষ আৰু মহিলাই শৰণৰ কাৰণে আগবাঢ়ি আহিছে আৰু 80গৰাকী হয় 80গৰাকীৰ ভিতৰতে প্ৰায় 35গৰাকী মহিলা আছে আৰু প্ৰায় বাকীখিনি মানে পুৰুষ আছে আৰু ইয়াত এইটো কাৰ্যসূচীটো আমাৰ আঞ্চলিক পৰ্যায়ত হৈছে বিশেষকৈ ৰদতপুৰী পাতৰগাঁও বৰনামঘৰ যিসকল ভক্ত আছে তেখেতসকলৰ আহিছে তেখেতসকলে ইয়াত শৰণ লৈছে